মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো যেন ভালে আছা। আজি আলোচনা কৰিব ওলাইছোঁ সপ্তম শ্ৰেণী গণিতৰ চেপ্টাৰ 13 সূচক আৰু ঘাত। এই চেপ্টাৰটো অনুসৰি 13.1ৰ কুৱেশ্যনকেইটা আলোচনা কৰিম। গতিকে ব'লা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কুৱেশ্যন নম্বৰ 1ত দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। চোৱা, ইয়াতে 1ত দিছে -1^5ৰ মান হ'ব। ইয়াতে অপশ্যন 4টা দিয়া হৈ আছে, আমাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে, হয়নে? এতিয়া চোৱা, ফাৰ্ষ্টতে আমি কেনেকৈ কৰিম, -1^5 হয়নে? এইটোক প্ৰথমতে আমি কি কৰিম, সৰল কৰিম। যে ইয়াত এতিয়া চোৱা, -1ৰ ওপৰত কিমান আছে, 5 আছে, হয়নে? অৰ্থাৎ ইয়াত কি হৈছে, -1 5টা কি হৈ আছে, পূৰণ হৈ আছে। ঠিক আছে, গতিকে আমি কেনেকৈ লিখিছোঁ চোৱা, -1 5টা পাতিছোঁ। কিয় পাতিছোঁ? কাৰণ তাৰ ওপৰত কিমান আছে, 5 আছে। বুজি পাইছা? এতিয়া চোৱা, ইয়াতে এই দুটা মিলি আমি এটা কৰিব পাৰোঁ, এই দুটা মিলি আমি জোৰ কৰিব পাৰোঁ, হয়নে? এতিয়া চোৱা, মাইনাছে মাইনাছে কিমান, প্লাছ, আৰু 1 এগুণ কিমান, 1 হ'ল, ইনটু আছে, ইনটু দিছোঁ। তাৰপিছত চোৱা, মাইনাছে মাইনাছে প্লাছ, আৰু 1 এগুণ কিমান, 1 হ'ল। ইয়াতে বাকী থাকিলে কিমান, -1। বুজি পালা? এতিয়া গোটেইকেইটা যদি আমি ইনটু কৰোঁ, চোৱা, ইয়াতে প্লাছ আছে আৰু ইয়াত প্লাছে মাইনাছে কি হ'ব, মাইনাছ হ'ব, হয়নে? এতিয়া 1 এগুণ 1, আকৌ 1 এগুণ কিমান, 1, মানে এনচাৰটো কিমান হ'ব, -1 হ'ব। বুজি পাইছা? তোমালোকে কি কৰিবা, ওপৰত মানে যিটো সংখ্যা আছে সেইটো চাই ল'বা। ইয়াতে 5টা আছে ন, 5টা পূৰণ কৰি দিবা, দি পেলাই তাৰপিছত এনেকৈ জোৰ বনাবা, কেইজোৰ হয় তেনেকৈ বনাবা। এতিয়া ইয়াতে চোৱা, এই দুটা মিলি পেলাই পূৰণ কৰোঁতে আমি পালোঁ 1, হয়নে? আকৌ এই দুটা পূৰণ কৰি পেলাই আমি কিমান পালোঁ, এইটো পালোঁ, হ'ল। -1টো বিজুৰীয়া আছে, সি ৰখি গ'ল, গতিকে 1 এগুণ 1, আকৌ 1ৰে ইয়াক কৰোঁতে কিমান পালোঁ, যিহেতু প্লাছে মাইনাছে মাইনাছ, গতিকে -1 পালোঁ। বুজি পালা? গতিকে এনচাৰটো কিমান হ'ব, A -1। নেক্সট কুৱেশ্যন নম্বৰ 2ত দিছে -5^4, হয়নে? ইয়াৰ মান হ'ব, এইকেইটা অপশ্যন দিয়া হৈ আছে। এতিয়া চোৱা, এইটো সেই আমি আগৰ নিচিনাকৈ কৰিম। চোৱা, -5টোৰ ওপৰত কিমান আছে, 4 আছে ন, গতিকে আমি -5 কেইটা ইনটু কৰিম, 4টা, হ'ল। 1 2 3 4টা, হ'ল। যিহেতু ওপৰত 4 আছে, গতিকে কেইটা ইনটু কৰিছোঁ, 4টা ইনটু কৰিছোঁ। এতিয়া চোৱা, আমি কি কৰিম, জোৰ বনাম, হয়নে? এযোৰ দুযোৰ। এতিয়া চোৱা, 5 5 গুণ কিমান, 25, হ'ল। তাৰপিছত মাইনাছে মাইনাছে প্লাছ, ইনটু আছে, ইনটু দিলোঁ, আকৌ 5 5 গুণ কিমান, 25, এটা মাইনাছে মাইনাছে কি হ'ব, প্লাছ, হ'ল। গতিকে আমি কিমান পালোঁ, 25 × 25, আৰু আমি জানো যে 25 25 গুণ কিমান, 625। গতিকে আমাৰ আনচাৰটো কিমান হ'ব, অপশ্যন বি 625। বুজি পাইছা নিশ্চয়? নেক্সট কুৱেশ্যন নম্বৰটো 2ত দিছে, ইয়াতে সূচকীয় ৰূপত প্ৰকাশ কৰিব দিছে। অৰ্থাৎ ইয়াতে কি কৈছে চোৱা, আমাৰ বিস্তৃত ৰূপত দিয়া হৈছে, তাক কি কৰিব লাগে, সূচকীয় ৰূপত লিখিব লাগে। একদম ইজি, এইকেইটা প্ৰথমতে চাই লোৱা। ইয়াতে 5 কেইটা আছে চোৱা, 1 2 3 4 5, হয়নে? গতিকে কি কৰিব লাগিব, 5ৰ ওপৰত কিমান দি দিলে হ'ল, 5 এটা দি দিলে হ'ল। বুজি পাইছা? এইটো হৈ গ'ল ইয়াৰ সূচকীয় ৰূপ। নেক্সট 2 নম্বৰটো চোৱা, ইয়াতে 3 × 3 দিছে, আৰু 2 কেইটা আছে, 3টা আছে, হয়নে? এতিয়া এইটো কি হ'ব জানানে, 3 × 2, হ'ল। এতিয়া 3 ইয়াত কেইটা আছে চোৱা, 1 2টা, গতিকে 3ৰ ওপৰত কিমান দি দিয়া, 2 দি দিয়া, হ'ল। আকৌ 2 ইয়াত কেইটা আছে চোৱা, 1 2 3 ন, গতিকে ইয়াৰ ওপৰত কিমান দি দিয়া, 3 দি দিয়া। বুজি পাইছানে? নেক্সট 3 নম্বৰটো চাই লোৱা, ইয়াতে -2 3টা আছে, আকৌ 3 কেইটা আছে চোৱা, 1 2 3 4, একদম ইজি। এইটো কি হ'ব চোৱা, -2 3টা আছে ন, গতিকে -2^3, হ'ল। আকৌ 3 কেইটা আছে, 1 2 3 4, হয়নে? গতিকে 3^, কিমান হ'ব, 4। বুজি পাইছা? কি লিখিবা এনচাৰটো, -2^3 × 3^4। বুজি পাইছা? নেক্সটটো চাই লোৱা, 4 নম্বৰটো। ইয়াতে বি কেইটা আছে চোৱা, 1 2 3 4 5, গতিকে কি হ'ব বাৰু, b^5 হ'ব, হ'ল। তাৰপিছত চোৱা, চি কেইটা আছে, 2টা, হয়নে? গতিকে c^, কিমান হ'ব, 2। বুজি পাইছা? b^5 আৰু c^, কিমান পালোঁ, 2 পালোঁ, হ'ল। নেক্সট লাষ্ট নম্বৰটো চাই লোৱা, ইয়াতে a কেইটা আছে, 1 2 3টা, গতিকে a^, কিমান হ'ব, 3, হ'ল। তাৰপিছত বি কেইটা আছে চোৱা, 1 2টা, গতিকে কি হ'ব, b^2,
একদম ইজি তাৰপিছত চোৱা চি আছে মানে চি কেইটা আছে হিচাপ কৰা 1 2 3 4 5 গতিকে কি হ'ব c টু দি পাৱাৰ 5 বুজি পালা এটো হৈ গ'ল আমাৰ আনসাৰ 1 নম্বৰ আনসাৰটো হ'ব 5 টু দি পাৱাৰ 5 2 নম্বৰ আনসাৰটো হ'ব 2 টু দি পাৱাৰ 2 ইনটু 2 নম্বৰ আনসাৰটো হ'ব 3 টু দি পাৱাৰ 2 ইনটু 2 টু দি পাৱাৰ 3 3 নম্বৰ আনসাৰটো হ'ব -2 টু দি পাৱাৰ 3 ইনটু 3 টু দি পাৱাৰ 4 4 নম্বৰটো হ'ব b টু দি পাৱাৰ 5 ইনটু c টু দি পাৱাৰ 2 বুজি পাইছা নেক্সট 5 নম্বৰটো কি হ'ব a টু দি পাৱাৰ 3 ইনটু b টু দি পাৱাৰ 2 ইনটু c টু দি পাৱাৰ 5 হল এটো হৈ গ'ল আমাৰ আনসাৰ নেক্সট 3 নম্বৰটো চোৱা মান নিৰ্ণয় কৰা ইয়াতে কি দিছে a টু দি পাৱাৰ 7 হয়নে এটো আমি কেনেকৈ কৰিম 1 নম্বৰ যেনেকৈ কৰিছিলো তেনেকৈ কৰিম প্ৰথমতে এই সূচকীয় ৰূপত যেটো আছে হেতু আমি ভাগি পেলাই বিস্তৃত ৰূপত নিম তাৰ পৰা কি কৰিম ইনটু কৰি দিম কৰিলে বুজি পাবা এতিয়া চোৱা ফাৰ্ষ্টতে এতিয়া চোৱা 1 নম্বৰত দিছে 2 টু দি পাৱাৰ 7 অৰ্থাৎ 2 কেইটা পূৰণ হৈ আছে 7টা গতিকে 2 পূৰণ কৰি দিয়া 7টা হল 1 2 3 4 5 6 7 2 টু দি পাৱাৰ 7 আছে গতিকে 1 2 3 4 5 6 7টা 2 আমি কি কৰি দিছো পূৰণ কৰি দিছো হল এতিয়া এনেকে জোৰ বনোৱা এজোৰ দুজোৰ 3 জোৰ হল এতিয়া চোৱা 2 দুগুণ কিমান হ'ব 4 পূৰণ চিন আছে পূৰণ দিলো 2 দুগুণ কিমান 4 পূৰণ চিন আছে পূৰণ দিলো আকৌ 2 দুগুণ কিমান 4 হল 2 এটা ৰখি গল গতিকে পাতি দিলো বুজি পাইছা এতিয়া আকৌ কি কৰিম আকৌ জোৰ বনাম এনেকে 4 4 গুণ কিমান 16 হয়নে আকৌ তুমি চোৱা পূৰণ চিন আছে পূৰণ দিলো 4 দুগুণ কিমান 8 হল বুজি পাইছা এতিয়া চোৱা 16 8 গুণ কিমান হ'ব 4 8 12 মানে 128 বুজি পাইছানে এনসাৰটো কিমান হ'ব 128 এনেকে তোমালোকে কৰিবা ওপৰত যেটো সংখ্যা থাকে সিমানটা পূৰণ কৰি দিবা দি পেলাই এনেকে জোৰ জোৰ বনাবা বুজি পাইছা নেক্সট তোমালোকৰ দিছে -2 টু দি পাৱাৰ 7 ইয়াতো 2 কেইটা আছে -2 7টা আছে মানে গতিকে -2 কেইটা পূৰণ কৰিব লাগিব 7টা এতিয়া চোৱা এটা দুটা তিনটা 4 5 6 7 মানে -2 কেইটা পূৰণ হৈ আছে 7টা হল এতিয়া আমি কি কৰিম জোৰ বনাম চোৱা এজোৰ দুজোৰ তিনিজোৰ হল তিনিজোৰ হৈ এটা বাকি ৰৈছে এতিয়া চোৱা মাইনাসে মাইনাসে প্লাস আৰু 2 দুগুণ কিমান 4 আকৌ চোৱা 2 দুগুণ 4 আকৌ মাইনাসে মাইনাসে কি হ'ব প্লাস গতিকে প্লাসটো আমি নাপাতো আকৌ চোৱা 2 দুগুণ 4 মাইনাসে মাইনাসে প্লাস বাকি ৰল কিমান -2 হল এতিয়া চোৱা এটো আকৌ জোৰ বনাইছো দুজোৰ পালো 4 4 গুণ কিমান 16 আকৌ চোৱা 4 দুগুণ কিমান 8 কিন্তু ইয়াতে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব -8 হ'ব মানে বুজি পালানে কাৰণ ইয়াত মাইনাস চিনটো আছে ন গতিকে 4 দুগুণ কিমান হ'ব -8 বুজি পালা ইয়াতে এতিয়া প্লাসে মাইনাসে মাইনাস হ'ব আৰু 16 8 গুণ কিমান পালো আমি 128 বুজি পালা গতিকে এনসাৰটো কিমান হ'ল গো -128 নেক্সট কোৱেশ্চন নম্বৰ 3 টো দিছে ইয়াতে 3 টু দি পাৱাৰ 6 অৰ্থাৎ ইয়াত 3 কেইটা আছে 6টা হয়নে গতিকে 1 2 3 4 5 6 মানে আমি কি কৰিছো 6টা 3 পূৰণ কৰিছো হল তে ইয়াত আমি ইয়াৰ পিছত কি কৰিম জোৰ বনাম চোৱা এজোৰ দুজোৰ তিনিজোৰ হল হয়নে 3 3 গুণ কিমান 9 ইনটু 3 3 গুণ 9 ইনটু 3 3 গুণ কিমান 9 হল এতিয়া চোৱা ইয়াতে আকৌ এজোৰ হল 9 9 গুণ কিমান 81 হল 81 ইনটু কিমান 9 বুজি পালানে আমি কিমান পামগৈ 729 অৰ্থাৎ আমাৰ আনসাৰটো কিমান হ'লগৈ 729 হল ঠিক তেনেদৰে 4 নম্বৰটো চাই লয় ইয়াতে একে দিছে খালি মাইনাস চিনটো দি দিছে হয় তেতিয়া -3 কেইটা পূৰণ হ'ব 6টা গতিকে -3 ইনটু -3 -3 কেইটা হ'ল 3টা 4টা 5টা 6টা বুজি পাইছানে টোটাল আমি কি কৈছো -3 6টা পাতিছো এতিয়া কেইটা জোৰ হ'ল চোৱা এজোৰ দুজোৰ তিনিজোৰ এতিয়া এই দুটা মিলি পেলাই কিমান হ'ব 3 3 গুণ 9 মাইনাসে মাইনাসে প্লাস আকৌ চোৱা 3 3 গুণ 9 মাইনাসে মাইনাসে প্লাস আকৌ ঠিক ইয়াতো একে হ'ব 3 3 গুণ 9 মাইনাসে মাইনাসে প্লাস মানে আমাৰ একে ওলাই গ'ল হয়নে
তো চোৱা 9 9 গুণ 81 ইনটু 9 তে 81 ইনটু 9 কৰিলে আমি কিমান পাম 729 বুজি পালা গতিকে এনসাৰটো আমাৰ কিমান হ'ব 729 নেক্সট কোৱেশ্চন নম্বৰ 5 টো চাই লোৱা 2 টু দি পাৱাৰ 5 ইনটু 4 টু দি পাৱাৰ 4 অৰ্থাৎ ইয়াত 2 কেটা আছে 5টা হল এটা দুটা তিনটা চাৰিটা পাঁচটা হল 4 কেটা আছে 4টা গতিকে 4টা পাতিব লাগিব 1 2 3 4 বুজি পাইছা 2 5টা হল 1 2 3 4 5 আৰু 4 4টা হল 1 2 3 4 এটা কি কৰিব লাগিব আমি জোৰ বনাব লাগিব চোৱা এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ হল এটা চোৱা 2 2 গুণ 4 আকৌ কিমান পাম 2 2 গুণ 4 আকৌ 2 4 গুণ 8 ইফালে 4 4 গুণ কিমান 16 আৰু থাকিলে কিমান 4 হল এটা গুটেকিটা ইনটু কৰা 4 4 গুণ 16 এতিয়া চোৱা 8 আৰু 16 ইনটু কৰিলে আমি কিমান পাম 128 হল নেক্সট 4 টো আছে গতিকে 4 পাতিলো এতিয়া চোৱা 128 ইনটু 4 কৰিলে কিমান পাম দুইটা ইনটু কৰিবা তেতিয়া কিমান পাম 512 হল এটা পূৰণ কৰি চাবা আৰু তোমালোকে এতিয়া চোৱা 512 ইনটু 16 পূৰণ কৰিলে আমি কিমান পাম 8192 হল এটা তোমালোকে পূৰণ কৰিব সকলোৱে জানা নিশ্চয় গতিকে কৰি পেলে চাবা আৰু দে তে নেক্সট কোৱেশ্চন টো চাই লোৱা ইয়াতে দিছে আমাৰ 5 টু দি পাৱাৰ 2 ইনটু 3 টু দি পাৱাৰ 3 হল তে ইয়াতে কি কৰিব লাগিব চোৱা 5 দুটা আছে ন গতিকে দুটা ইনটু কৰা হল 3 কেটা আছে 3টা গতিকে 3টা ইনটু কৰা বুজি পাইছা এতিয়া চোৱা ইয়াতে কেজোৰ হ'ব এজোৰ দুজোৰ এতিয়া চোৱা 5 5 গুণ 25 3 3 গুণ কিমান 9 হল ইনটু কিমান হ'ব 9 বুজি পালা এতিয়া চোৱা নেক্সট আমি 25 আৰু 9 পূৰণ কৰো 25 আৰু 9 পূৰণ কৰিলে কিমান পাম 225 হল ইনটু 3 এতিয়া দুটা পূৰণ কৰিলে কিমান পাম 5 3 গুণ 15 পৰা চকলিব 3 গুণ 6 একে 7 মানে 675 বুজি পালা গতিকে এনসাৰটো কিমান হ'ব 675 নেক্সট আমাৰ লাষ্ট কোৱেশ্চন টো চাই লোৱা ইয়াতে দিছে -3 টু দি পাৱাৰ 2 ইনটু -5 টু দি পাৱাৰ 3 তেজা -3 দুটা ইনটু হৈ আছে ন গতিকে -3 ইনটু -3 পাতিলো হল আকৌ -5 কেটা আছে 3টা গতিকে -5 ইনটু -5 ইনটু -5 হল এটা কিটা পূৰণ কৰি দিলে ওলাই যাব এটা চোৱা কেজোৰ হৈছে এজোৰ দুজোৰ হল 3 3 গুণ কিমান 9 মাইনাসে মাইনাসে প্লাস 5 5 গুণ কিমান 25 মাইনাসে মাইনাসে প্লাস ৰখি গল কিমান -5 হল এটা দুটা ইনটু কৰা 9 ইনটু 25 কৰিলে আমি কিমান পাও 225 হল ইনটু -5 বুজি পাইছা 125 ৰ লগত -5 টো পূৰণ কৰি দিয়া কিমান পাম মাইনাসে প্লাসে মাইনাসে মাইনাস আৰু এটা ইনটু কৰা 5 5 গুণ 25 ৰ 5 উকলিব 2 5 গুণ 10 ৰ 12 2 উকলিব 1 5 ৰ 10 কে 11 মানে -1125 বুজি পালা গতিকে এনসাৰটো কিমান হ'ল গৈ 1125 বুজি পাইছা আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ